এটা হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত জমা পইচা দি কিনে আমি নোৱাৰো বিজেপিক পাৰিম জানো পইচা দি বিজেপিক আমি নোৱাৰো কিন্তু এইবিলাক কথা যদি আমি কওঁ এতিয়া চাহ বাগানৰ মানুহৰ কাৰণে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে ধৰক জনজাতিকৰণ 100 দিনত কৰি দিম 351 টকা হাজিৰা দিম মাটিৰ পট্টা কৰি দিম আৰু বিভিন্ন 200 ইউনিট ফ্ৰী বিজুলী দিম এইটো হেৰিটো চাই ল'ব মেনুফেষ্টো বিজেপিৰ মেনুফেষ্টো তাত এইবিলাক প্ৰতি এটাও কাম কৰা নাই নট এ ছিংগল এটাও কৰা নাই গতিকে এইবিলাক আমি কৈ দিব লাগিব তো আমাৰ আবার ক'বলৈ মানুহ কোন আছে বাগানত এতিয়া মানে 90% যদি বিজেপি হয় তাত ক'বলৈ দিগদাৰ গতিকে এই চাহটো লাগে চাহটো হ'লে তাত আমি লাইন কমিটি বনাই দিম বাগান কমিটি বনাই দিম আৰু তেওঁলোকক পাইছে থাকিব বাগানৰ ভিতৰত তেতিয়া আমাৰ ভোটবিলাক ভোট দিবলৈ ৰেডি আছে মানুহ ভোট দিবলৈ আমি মই ঘূৰি থাকো এইফালে ঘূৰি থাকো ভোট দিবলৈ কিন্তু কংগ্ৰেছী নাযায় কংগ্ৰেছী কোনো টাচ নাই নথকাৰ কাৰণে কেলে দিব ভোট কষ্ট পাই আছে 228 টকা হাজিৰাত কি ঘৰ চলে নেকি মাত্ৰ 228 টকা আৰু এই বিজেপি চৰকাৰে গোটেই অসমৰ বাগান খতম কৰি দিলে একদম ধ্বংস ফুলু বাগান আপোনালোকে জানে কিবা অৰ্ডাৰ আছিলে নেকি এয়াৰপোৰ্ট বনাব কিবা আছিলে একো নাছিলে উচ্ছেদ কৰি দিলে উচ্ছেদ কৰি ফেলে গোটেই বাগান উঠাই ইমান কিন্তু ইছ্যুটোক আমি যিদৰে কেৰিয়ন মই নিজেই তাত 3 বাৰ গ'লো বহুত ৰকমৰ ষ্টেটমেণ্ট দি আহিলোঁ কিন্তু লোকেলে নকৰিলে মই আহি কিনে উদ্ধাৰ কৰিব পাৰিম নে মই 6 মাহ আছে 6 বাৰ আহিম মাহেকত এবাৰকে বেছি আহিব লাগিলেও আকৌ প্ৰেচিডেণ্টে ক'ব যে ইমানকে আহি হয় নাই 6 মাহত 6 বাৰ কামটো কিন্তু আপোনালোকে কৰিব লাগে আপোনালোকে দলটো সবল আৰু শক্তিশালী কৰক আৰু গৌৰৱ গগৈ নেতৃত্বত অহা 26ত চৰকাৰ হ'ব আমি আমাৰ আসামত 40টা চিট লৈ যুক্ত হ'ম লোৱাৰ আমিতো এইটো মানে ভাল বুলি ভাবিছিলোঁ কিন্তু ইয়াত আহি যিটো দেখিছোঁ আমাৰ পূৰ্বজসকলে যিবিলাক ভুলবিলাক কৰিবলৈ এতিয়া কৈ লাভ নাই তেওঁলোকৰ নামো লৈ লাভ নাই অহা সময়বিলাক যাতে সাংগঠনিকভাৱে যাতে যায় গোটেই কামটো সংগঠন বিজেপিৰ যেনেকে কিবা পান্না প্ৰমুখ এই 30টা মানুহৰ কাৰণে এটা সুবিধা থাকে পান্না প্ৰমুখ বুলি এটা থাকে যি 30টাক চাই থাকে কোন ক'ত গ'ল কি কৰিলে কি নাই কৰা ক'ৰবাত মিটিঙত গৈছে নেকি তেনেকুৱা ধৰণৰ সুবিধা আমি বুথ কমিটি বনাই ল'ব লাগিব আমি BLA বিলাক ঠিক কৰি ল'ব লাগিব তো এইটো এটা সুযোগ আমাৰ কলে উপৰোক্ত বক্তাসকলে যে SIR যিটো ভোটাৰ যিটো মানে আমাৰ মহাৰাষ্ট্ৰত যিদৰে মানে ইমান ভোট বঢ়াই দিলে তেওঁলোকে ক'ৰ পৰা মানুহ গৈ আমি ৰেলৱেৰ টিকেটো চেকিং কৰিব লাগিব অনলাইন আছে সব সেইদিনাখন বাহিৰৰ মানুহ আহিছে নেকি ভোট দিব কোনো ঠিক নাই তেওঁলোকে ক'ৰ পৰা কেনেকে ধৰণৰ কি কৰিম কাৰণ মানে হিমন্ত বিশ্বই বুজি গৈছে যে আৰু নহ'ব এই কথাটো সি বুজি গৈছে এইকাৰণে আবুল তাবুল বকি ফালে গৌৰৱ গগৈ পাকিস্তানী হয় তাৰ মানে বিশেষটো পাকিস্তানৰ এই হয় কিবা হয় আৰে ভাই মই ৰাজু চাহু মই ক'ৰ নাগৰিকত্ব ল'ম এইটো মোৰ অধিকাৰ মোৰ এইটো সাংবিধানিক অধিকাৰ হয় ন এতিয়া বহুত জেগাত হাল্লা কৰে যে গৌৰৱ গগৈ মাইকীটো পাকিস্তানী আমাৰ সাধাৰণ গাঁওবিলাকত এইটো আলোচনা হৈছে বাগানবিলাকত আলোচনা হৈছে ফিৰোজ গান্ধী ৰাহুল গান্ধীটো মুছলিম হয় ফিৰোজ গান্ধী আছিলে নহয় তেওঁ যে হিন্দু মানুহ আছিলে এই কথাটো ফিৰোজ নামটো থকাৰ কাৰণে তেওঁ হিন্দু মানুহ আছিল পাৰ্চী মানুহ আছিল কিন্তু নামটো ফিৰোজ হোৱাৰ কাৰণে ইফালে টানি দিয়ে এই কথাবিলাক ইহঁতি বহুত জোৰ চলাই আছে ৰাহুল গান্ধী মুছলিম মানুহ গতিকে মুছলিম পাৰ্টি গতিকে এই কথাবিলাক আমি বুজাই দিব লাগিব অহা দিনবিলাকত BLA বিলাক আমি যাতে শক্তিশালীভাৱে যাতে গঠন কৰিব পাৰোঁ BLA মেইন হ'ব BLA যে যিটো SIR হ'ব SIRটো বাহিৰা মানুহ হ'লে সিহে চিনি পাব আপুনি চিনি নাপায় ময়ো নাপাওঁ মোৰ বুথৰ কথাটো মই জানিম চেহেৰা দেখিলে তাত ফটো আছে চেহেৰা দেখিলে এতিয়া ৰাহুল গান্ধীয়ে বিচাৰি আছে দে ভোটৰ দিনাখনত যিটো ফটেজ আছে ভিডিঅ' ৰেকৰ্ডিং আছে দে মই প্ৰমাণ কৰি দিম নাই দিয়া কাৰণ 2 নম্বৰী তেওঁলোকে কৰিছে গতিকে এতিয়া এজন বক্তাই ক'লে যে কৃপানাথ মাল্লাই 53,000 ভোট পায়
53,000 জয়যুক্ত হৈ গ'ল। তো তেওঁ গুচি গ'ল। ভোটবিলাক আমাৰ আছে, ভোট কিন্তু আমাৰ আছে, ভোটটো আমি মানে পামেই, তাত কোনো মানে কথা নাই, ভোট আমি পামেই। গতিকে কংগ্ৰেছৰ ভোট ফিক্স হৈ আছে, তাক আমি কেনেকৈ ইনক্ৰিজ কৰিব পাৰোঁ, কেনেকৈ বঢ়াব পাৰোঁ। কাৰণটোতো আলফাৰ জামানা নহয় জানো? আলফাই আলফা আহিব। 96ত যিটো গভৰ্ণমেণ্ট ভাঙিলে, এজিপি গভৰ্ণমেণ্ট যেতিয়া আছিলে, যেতিয়া ভাঙিলে, সেই সময়ততো উষা কোট নামৰ বিল্ডিং এটা আছিলে, কালা বিল্ডিং বুলি এটা আছিলে, আলফাৰ দপদপনি আছিলে, আলফাই য'ত ত'ত কাণ ভৰাইছিলে, কিবা কৰিছিলে। তো সেই দিনত মানে মই প্ৰাৰ্থিত্ব পালোঁ 2001। প্ৰাৰ্থিত্ব পালোঁ, মোৰ এগেইনষ্টত চালফা এটা উঠিলে, আলফাৰ ডেপুটি CNC চক্ৰগোহাঁই। চালফা এটা উঠিলে 10 কোটি টকা খৰচ হ'ল, আৰু মোৰ ইফালে মাত্ৰ 10,000 টকা, মাত্ৰ 10,000 টকা। পাৰ্টীয়ে 20,000 দিলে, সেইটো ইলেকশ্যন খেলিলেও হাৱা হৈ গ'লে, হাৰি গ'ল। কিন্তু কংগ্ৰেছ এটাও মোক লগ দিয়া নাই, মোৰ ব্লক কংগ্ৰেছ টোটেল তাৰ লগত গুচি গ'ল। বন্দুক লগাই দিলে, একে পলিচিমান লগালে, কোনে নাজানে, চব গুচি গ'ল, চব গুচি গ'ল। মই ঘূৰিলোঁ ভাই, অকলে অকলে অকলে, যি পাৰিলোঁ ভাই ঘূৰিলোঁ। বহুত ফাইটো হৈছে, বহুত জেগাত মানে ফায়াৰিঙো হৈছে, কিবাও হৈছে। ঘূৰাত সাহসটো কৰিলোঁ কাৰণে নিৰ্বাচনত জয়যুক্ত হৈ আহিলোঁ। 1 চনত, 6 চনতো একেই অৱস্থা। আৰু আলফাৰ চেণ্ট্ৰেল কমিটি চাবুৱা, পৰেশ বৰুৱাৰ ঘৰ, চক্ৰ গোহাঁইৰ ঘৰ, অৰবিন্দ ৰাজখোৱাৰ ঘৰ, পুৰা চেণ্ট্ৰেল কমিটি চাবুৱা। গতিকে সেনেকুৱা দিনত মোক এটা মানুহ লগ দিয়া নাই, কিন্তু পৰিৱেশ এটা আছিলে।